নমস্কাৰ হেল্ল' গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ মই আজি মোৰ পৰিয়ালৰ লগত এঠাইলৈ গৈ আছোঁ নিশ্চয় আপোনালোকে থাম্বনেইল দেখি চাগে গম পাই গৈছে মই ক'লৈ গৈ আছোঁ হয় মই আজি গৈ আছোঁ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক তথা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ ব্লগটো আপলোড কৰিম বাট বহুত আগতে প্ৰথমতে মই এডিট কৰিব লাগিব এডিট কৰোঁতে বহুত টাইম লগাব हाई कोई आइटा मुझ 10-15 व्यूअर्स पूरा देश के नेता लोग बर्बाद करता लेके अलग अलग धर्म के झंडा हाथ में বতৰটো আজি খুবেই ধুনীয়া আছিলে বৰ্তমান যোনটো গৰম পৰি আছে অসমত তাৰ তুলনাত এনেকে কিনকিনাই বৰষুণ দি আছিলে ভাল লাগিল পৰিয়ালৰ লগত এনেকে ওলাই গৈ আইতাই কৈছে এটা ব্ল্যাঙ্কেট এখন লাগিছিল আৰু গাৰুটা লাগিছিল এয়া আমি বৰদোৱা সত্ৰ পালোগৈ এইখন পাছফালৰহে গেট আচলতে এইখনেই মেইন গেট আছিল কিন্তু বৰদোৱা সত্ৰ নতুনকৈ বনোৱাৰ পাছত মেইন গেটখন বেলেগ দিশে থাকিলে মই আগতেও বৰদোৱা সত্ৰলৈ আহিছিলোঁ ফাকুৱাৰ সময়ত খুবেই ভাল লাগে ফাকুৱাৰ সময়ত আহি ইয়াত ফাকুৱাত এখন ডাঙৰ মেলা হয় আৰু মানুহৰ বহুত ভিৰ হয় এই মাৰ পিছফালে আম গছজোপা দেখিছেনে আগলৈ ভিডিঅ'টো চাই থাকক আম গছজোপাই মোক ছাৰপ্ৰাইজ এটা দিলে সোমাই আমি এটা পুখুৰী পালোঁ পুখুৰীৰ পৰা কি দেখিলোঁ আমি আগত ভিডিঅ'ত দেখাই আছোঁ দেউতাই অলপ কনফিউজনত আছিলে দেউতাক সোমাব দিব নে নিদিয়ে বা কাৰণ দেউতাই জাতীয় পোছাক পৰিধান কৰি নাহিলে পৰিৱেশটো ইমান শান্ত আৰু ইমান নীৰৱ ইমান যে ভাল লাগিছে সোমাই আহোঁতে আমি এতিয়া শৰাই আগবঢ়াব গৈ আছিলোঁ নাম এভাগ চলি আছে মোৰ যে গৈ বহু বহু লাগি আছে নামখনত ককাজনে বুজাই আছিল যে ভিতৰত আজিকালি ধূপ বা চাকি জ্বলাব নিদিয়ে ইয়াতে চব দান দি দিলেই হৈ গ'ল ভগৱানে পাই যাব দেউতাক সোমাব নিদিলে কাৰণটো চাওক কাৰণ দেউতাই জাতীয় পোছাক পৰিধান কৰি নাহিলে পুৰুষসকলৰ কাৰণে ধুতি আৰু মহিলাসকলৰ কাৰণে চাদৰ মেখেলা নহ'লে আপোনালোকেও সোমাব নোৱাৰিব গ'লে এইটো বস্তু ধ্যানত ৰাখিব মোৰ খুবেই ভাল লাগিল মই কেতিয়াও নামত আগতে বহি পোৱা নাছিলোঁ এয়া মোৰ মা আৰু মই একেলগে বহিছোঁ কাৰণ মায়ে মোক বুজাই আছিল দেখিছেনে ডাঙৰ ডাঙৰ ফেন লগাই দিছে যাতে কোনেও অসুবিধা নাপায় গৰমত সেই ককাজন দেখিছেনে ভণ্টি যে আশীৰ্বাদ ল'ব গৈছে সেই ককাজন গম পোৱাৰ মতে মৰিগাঁৱৰ হয় ককাজন ইমান কম সময়ত আমাৰ লগত এটা সম্পৰ্ক বনি গ'ল পিছলৈ আমাক মেইন থানলৈ ককাজনে লৈ গৈছে সেইটো আগৰ ভিডিঅ'ত দেখাই আছোঁ এয়া হ'ল নতুনকৈ বনোৱা গেষ্ট হাউচবোৰ যাতে মানুহবিলাক আহি ইয়াতে থাকিব পাৰে কাৰণ বহুত বাহিৰৰ মানুহ আহে বৰদোৱা সত্ৰ চাবলৈ এতিয়া আমি আকাশীগংগা পুখুৰীটো ফালে গৈ আছিলোঁ মই খোজকাঢ়িব পৰা নাই গোটেই ছাল ছিঙি আছে ছাল ছিঙিলে অকণমান এইখিনিতে ছাল ছিঙিলে যদি আপোনালোক দূৰৰ পৰা আহিছে তেতিয়া ইয়াতে নিৰামিষ বনাই আপোনালোকে খাব পাৰে এইটো হ'ল আকাশীগংগা পুখুৰী শংকৰদেৱে ভকতসকলৰ পানীৰ সমস্যা দূৰ কৰিবলৈ এই পুখুৰীটো সৃষ্টি কৰিছিলে
বৰদোৱা থানৰ এই শিলিখা গছজোপা বিশেষত্ব আছে। এই গছজোপাৰ তলতে বহি শ্ৰীমন্ত শংকৰদেৱে ৰচনাসমূহ ৰচনা কৰিছিলে। এই ককাজন দেখিছেনে? আগৰ ভিডিঅ'ত যে দেখিছিলে আপোনালোকে, আমাক ছাইডেদি লৈ আহি পেলাই এই মেইন থানখনলৈ আমাক লৈ আহিছে। খুবেই ভাল লাগিল ককাজনক লগ পাই। এই পুখুৰীটো সোমাওঁতে যে মই কৈছিলোঁ, এয়া চাওক কিমান অকণমানি অকণমানি মাছ, ভালকৈ আজি আমাৰ শৰাই দিয়া হৈ গ'ল। এই দুটা আম মোৰ ভৰিৰ ওচৰতেই পৰিছিলেহি। ওলাই আমি আহি পেলাই নগাঁৱত যতীন বৰাদাৰ নখোৱা হোটেলখনত আমি এসাঁজ ভাত খালোঁ পৰিয়ালৰ লগত। আজি দিনটো ভালে ভালে গ'ল। আশা কৰোঁ আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিল। মোক এনেকৈ আৰু মৰম দি থাকিব, লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকেও চেষ্টা কৰিব নিজৰ পৰিয়ালৰ লগত এবাৰ যাবলৈ বৰদোৱা থানলৈ। আৰু তাত এটা মিউজিয়ামো আছে, আমি যাবলৈ নহ'ল, সময় মিলাব নোৱাৰিলোঁ কাৰণে। যদি কিবা ভুল হ'ল ক্ষমা কৰি দিব আৰু আপোনালোকৰ মৰম দি থাকিব। ধন্যবাদ।